হেল্ল' গাইজ, সকলোলৈকে নমস্কাৰ জনাই মই তুলুমণি মিলিয়ে আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। গাইজ, মোৰ ছোৱালীজনী ব্ৰত হৈ আছে এসপ্তাহ। তাই ভাত চাত খাব নোৱাৰে। এইকাৰণে আজিৰ পৰা ভাত খোৱা নিয়মটো কৰি দিম। তাৰপিছত পায়স অকণমান বনাম সৰু সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে। তাকে আপোনালোকক অকণমান দেখুৱাওঁ আজিৰ দিনটো কি কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। ভাল পালে প্লিজ লাইক এটা কৰি দিয়ক। এতিয়া চব্জি কাটি আছে আমাৰ খুৰী পিংকি গগৈ। কি কৰিব আজি খুৰী? আজি এই মানে ব্ৰত ভাঙিব আৰু তাকে এয়া চব্জি কাটি আছোঁ, পায়স বনাইছে তেনেকৈ আৰু খাম আৰু কুকুৰা মাংস কুকুৰা মাংস বনাম, ব্ৰইলাৰ তেনেকৈ তেনেকৈ আৰু বনাম, তাইক খুৱাম। আজি ব্ৰতটো ভাঙিব আৰু ন। এতিয়া পায়স বনাই হ'ল আৰু মানুহজনে বনালে, ধুনীয়া হৈছে। এই আমাৰ মানুহজন এই মিক্সিত খুন্দি আছে পিঠাগুড়ি। তাইৰ এসপ্তাহ ব্ৰত আছিলে, ফল মূল খাই আছিলে, ভাত খোৱা নাছিলে। আজিৰ পৰা তাক পায়স বনাই নিয়মখিনি কৰি ভাতটো খুৱাই দিম বুলি সেৱা কৰিছোঁ। ভকতে আশীৰ্বাদ দিছে ছোৱালীজনীক ভালৰ কাৰণে। এয়া চাই লওক গাইজ, আপোনালোকক অকণমান দেখুৱাইছোঁ। তাৰপিছত এতিয়া আমাৰ ইয়ালো বামত কৰিব। এয়া কুকুৰাবোৰ চাই লওক গাইজ। এতিয়া মা মই নগি নাপং চাকিছে আৰু এয়া চাই লওক গাইজ, নগি নাপং কেনেকৈ চাকে চাই লওক। পানীখিনি অকণমান এনেকৈ দিব লাগিব। তাৰপাছত চালনীত দি অকণমান চেপিব লাগিব ৰসখিনি, তেতিয়া আমাৰ নগি নাপংখিনি হৈ যায়। এতিয়া মানুহজনে কুকুৰা মাংস কাটিছে, তাৰপাছত এয়া কুকুৰা মাংস বনাইছে, দালি দিছে, তাৰপিছত পানী অকণমান দি পিঠাগুড়িখিনি দি পিঠাগুড়ি চব্জি বনাইছে। এয়া কুন্দুলাত খুন্দি আছে আদা নহৰু জলকীয়া। এয়া বৰমা এজনী অৰাপং চাকি আছে। চাইমত এয়া চাই লওক গাইজ। বকতৰ কাৰণে অকণমান ভাত বনাই দিছোঁ। চব্জি কাটাই কাটিছে, এয়া চাই লওক গাইজ। এনেকৈ দেখাই দিব লাগে। এয়া লাইন বাই চব্জি কাটি আছে। চব্জি কাটাই কাটিছে। মুৰ্গীটো পুৰা ডায়েট কৰিছিল। এতিয়া বনাইছে ৰঙালাও পচলা আলু কুকুৰা মাংস। এয়া ভাজিৰ কাৰণে বনাইছে, চাই লওক গাইজ। লগৰখিনি গোটেই লাগি ভাগি দি আছে।
পিঠাগুড়ি বনাইছে কুকুৰা মাংসৰ লগত দালি আৰু পিঠাগুড়ি আমাৰ পিঠাময়িং বুলি কয় এয়া চাই লওক কেনেকৈ বনাইছে চাই লওক গাইজ আমাৰ ইয়ালবামত কেনেকৈ কৰে এয়া ইয়ালবামত কৰিছে মানে জিঅ' সুমুৱাই দিছে এনেকৈ কৰে নিয়মখিনি চাই লওক গাইজ ছোৱালীজনী বৰত হৈ থকাৰ কাৰণে পায়স বনাই দি পায়স অকণ ল'ৰা ছোৱালীবোৰক খুৱাই তাৰপাছত কুকুৰা মাংসৰ লেগ পিচ বনাই এতিয়া গোটেই কাঁহীখনত সজাই থৈ দিয়ে তাৰপাছত ছোৱালীজনীক খাবলৈ দিয়ে আজিৰ পৰা তাইৰ বৰত ভাঙিলে আৰু গাইজ মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগিছে বাৰু যদি ভাল লাগিছে প্লিজ লাইক কৰি দিয়ক কমেণ্ট কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক আৰু নেক্সট এটা ভিডিঅ'ত শান্তি বিয়াৰ ভিডিঅ' দেখুৱাম আপোনালোকে চাই থাকিব